মই আমাৰ কংগ্ৰেছ দলৰ মই ভুটপাৰা মণ্ডল কমিটি প্ৰেচিডেণ্ট হওঁ আৰু মই সেই ভুটপাৰা গাঁৱৰে মই এজন বাসিন্দা আৰু আমাৰ যিসকল মোৰ মণ্ডলৰ আণ্ডাৰত আমাৰ যিটো গাঁৱৰ ভুটপাৰা গাঁৱৰ আজি প্ৰায় 19-20 জন ল'ৰা আজি আমাৰ এই দলত বিজেপি দলৰ পৰা কংগ্ৰেছ দলত যোগদান কৰিব। সিহঁতৰ এটা মানে দুখ আছে, যিটো দুখ নেকি যেতিয়া নেকি বিজেপিৰ যিটো আমাৰ MLA অশোক সিংহাল ডাঙৰীয়া, তেখেতে যেতিয়া আমাৰ গাঁৱত এটা ষ্টেডিয়াম আছে, এই ষ্টেডিয়ামখন যেতিয়া সি গঢ়িবৰ কাৰণে আমাৰ গাঁৱত আহিছিলে আৰু আমাৰ ৰাইজে সেই ষ্টেডিয়ামখন গঢ়িবৰ কাৰণে বুলি নিজৰ মাটি ভূমি আদিবিলাক দি সহায় কৰিলে আৰু আমাৰ গাঁৱৰ মানুহৰ লগত এটা চুক্তি হৈছিলে মানে যে সেই ষ্টেডিয়ামখনত মানে আমাৰ ল'ৰাকেইটাক তাত কিবা এটা সংস্থাপনা দিয়াৰ কথা তেখেতে আমাক কৈছিলে তেনেকুৱা পৰ্যায়ত কোনো ধৰণৰ মানে যেতিয়া ষ্টেডিয়ামখন হোৱাৰ পিছত আমাৰ ল'ৰাকেইটাক কোনো ধৰণৰ তাত সুবিধা নিদিলে। আনকি যিটো ষ্টেডিয়ামখন আছে সেই ষ্টেডিয়ামৰ চাৰিওফালে ইমান মাটি বাৰী আমি দিয়াৰ স্বত্তেও তাৰ পৰিৱৰ্তে আমাক কোনো ধৰণৰ সুবিধা নিদিলে। আৰু চবতকৈ দুখ লগা কথা কি, সেই ষ্টেডিয়ামখন যেতিয়া গঢ়িছিলে, মোৰ নাম শ্ৰী সুশীল তাঁতী, মই ভুটপাৰা গাঁৱৰে। যেতিয়া নেকি সেই ষ্টেডিয়াম অপেনিং মানে ষ্টাৰ্টিঙৰ সময়ত সেই মাটিবিলাক গোটেই গাঁৱৰ মানুহক মই বুজাই মেলি সেই মাটিখন দিয়াইছিলোঁ দিয়াৰ পিছত সেই ষ্টেডিয়ামখন গঢ়ি উঠিল। গঢ়ি উঠাৰ পিছত তাতে মই ওচৰত থকা মানুহটো ষ্টেডিয়ামৰ সন্মুখত মোৰ ঘৰ আনকি মই যথেষ্ট পৰিশ্ৰম কৰিছিলোঁ এইটো ষ্টেডিয়ামখন কৰাৰ সময়ত কিন্তু মোক তেনেকুৱা ধৰণৰ সেই কমিটিত এটা সদস্য ৰূপেও মোক নাৰাখিলে সেই ষ্টেডিয়ামত। আৰু এইবিলাক মোৰ দুখ আছে। আৰু আমাৰ সিটো ষ্টেডিয়ামখন গঢ়ি উঠাৰ কাৰণে চবেই মাটি দিও সেই ল'ৰাকেইটাকো কোনো ধৰণৰ সংস্থাপনা নাপালে আনকি এনেকুৱা এটা পৰিস্থিতি যে সেই ষ্টেডিয়ামৰ কাষত এই কিবা এটা আঁচনি যে কিবা পুখুৰী এখন খান্দিছে, মানে পুখুৰীটো এই কিবা এটা বিজেপি চৰকাৰৰ এটা আঁচনি আছে নহয় অমৃত সৰোবৰৰ নামত সেই পুখুৰীখন খান্দিলে। পুখুৰীখন খান্দাৰ পিছত সেই পুখুৰীখন বচাবলৈ যাই পেলাই মোৰো মাটি আছিল, সেইফালে চৰকাৰী মাটিয়ে হয়, কিন্তু তাতে মই খেতি কৰি খাই আছিলোঁ সেই মাটিখনত এই অমৃত সৰোবৰৰ পুখুৰীখন বচাবলৈ সি মোৰ মাটিতে নদী পাৰ কৰি দিলে। আনকি মই 2-3বাৰ মই তাৰ ওচৰত গৈছিলোঁ যে চবকে আপুনি পইচা পাতি দিলে, আনকি মোক কমচে কম মোকতো কিবা এটা দিব লাগিছিলে, যিহেতু মোৰ মাটিত তই নদী পাৰ কৰি দিলি এই বুলি মই গৈছিলোঁ। কিন্তু তেখেতে বাৰে প্ৰতি ইয়াক দেখাই তাক দেখাই পেলাই মোক ধনক কোৱা আৰু কাৰোবাক কোৱা এনেকুৱা কৈ মোক 2-3বাৰ উভতাই দিলে। এই বুলি খুব পাই ময়ো বিজেপিৰ এটা ভাল এটা কৰ্মী আছিলোঁ প্ৰথম যেতিয়া ঈশ্বৰ প্ৰশ্ন হাজৰিকা যেতিয়া আমাৰ এই মানে MP খেলিছিলে, তেতিয়াৰ দিনৰ মই বিজেপি কৰা মানুহ। আনকি মই ঢেকীয়াজুলি মানে ছেক্ৰেটাৰীও আছিলোঁ মই এটা মণ্ডলৰ, কিন্তু মোক তেনেকুৱা ধৰণৰ কোনো হেৰি নিদিলে।